আচলতে চৰ্চাটো মই নাজানো তেনেকুৱা ধৰণৰ কিবা হৈছে নেকি, কিন্তু মই আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থাত যোৱা 17-18-19 আমি কেন্দ্ৰীয় আমাৰ অধিৱেশন আছিলে, সাধাৰণ অধিৱেশন, তাতে মই সন্থাৰ পৰা ইতিমধ্যে অব্যাহতি লৈছোঁ। আৰু বৰ্তমান এইটো নিশ্চিত, আচলতে ময়ো আগতেও কৈছিলোঁ যে সামাজিক ক্ষেত্ৰখনৰ লগত সদায় জড়িত হৈ থাকিম। আৰু একেবাৰে স্পষ্টকৈ ক'বলৈ গ'লে খুব কম দিনৰ ভিতৰতে মই শাসকীয় দলত যোগদান কৰিম, খুব কম দিনৰ ভিতৰত। একজেক্টলি ডেটটো মই আপোনাক আজি ক'ব নোৱাৰিম, কিন্তু খুব কম দিনৰ ভিতৰতে কৰিম। আমি 9 তাৰিখ বুলি জানিব পাৰিছোঁ। হয়তো তেনেকুৱাই হ'ব পাৰে, কিন্তু বৃহৎ সমৰ্থনত আপুনি যোগদান কৰিব পাৰে। নাই তেনেকুৱা কোনো কথা নাই। আচলতে দলত যোগদান কৰাটো সেইটো মই ভাবোঁ যে এটা নিৰ্দিষ্ট দিন মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আৰু জনগোষ্ঠীটোৰ কাৰণে আচলতে চেষ্টা কৰিছিলোঁ কিবা কৰিব পৰা যায় নেকি। যিমান দূৰ পাৰিছিলোঁ সদায় জনগোষ্ঠীটোৰ স্বাৰ্থত মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ সদায় ইচ্ছা আছিল। সেইটো কাৰণে সেইটো ধৰণে কাম কৰিলোঁ আৰম্ভণিৰ পৰা শেষলৈকে। আৰু এতিয়া ভাবোঁ যে আচলতে বৰ্তমান চৰকাৰখনে যিখিনি কাম কৰি আছে, আমাৰ যিবিলাক দীৰ্ঘদিনীয়া দাবী আছিল, ভূমিপট্টাটো আচলতে জনগোষ্ঠীটোৰ আটাইতকৈ ডাঙৰ সমস্যা। স্বাধীনতাৰ পিছত যিমানখিনি সমস্যাৰ সমাধান হৈছে নাইবা যিমানখিনি কাম এখন চৰকাৰে কৰিছে, আটাইতকৈ ডাঙৰ কাম হৈছে চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ এই যিটো শেহতীয়া ঐতিহাসিক সিদ্ধান্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। তাৰ পিছত নিশ্চিতভাৱে মই ভাবোঁ যে বিকল্প আৰু কিবা চিন্তা কৰাৰ প্ৰয়োজন নাথাকে আৰু, কাৰণ যিখন চৰকাৰে জনগোষ্ঠীটোৰ এনেধৰণৰ সমস্যাবিলাকৰ কথা আন্তৰিকতাৰে উপলব্ধি কৰিব পাৰে, সমাধানৰ চেষ্টা কৰিব পাৰে, চেষ্টা বুলিয়ে নহয় সিদ্ধান্তই গ্ৰহণ হৈছে, ছাৰ্ভে আৰম্ভ হৈছে, খুব কম দিনৰ ভিতৰত শ্ৰমিকসকলে পট্টা পোৱা আৰম্ভ হ'ব। গতিকে তাৰপিছত বেলেগ কোনো চিন্তা কৰাৰ প্ৰশ্ন আহিব নোৱাৰে। গতিকে এইবিলাক কাৰণতে খুব কম দিনৰ ভিতৰতে নিজৰ আচলতে এটা দায়বদ্ধতাৰে সংগঠন কৰিলোঁ আৰু দায়বদ্ধতাৰে মানে উইথ ৰেছপনচিবিলিটিয়ে ৰাজনৈতিক ক্ষেত্ৰখনলৈ যাম। দলত যাম, মই নাভাবোঁ মোৰ ফিউচাৰটোক লৈ বহুত বেছি মই এম্বিচিয়াছ নহয় যে কি হ'ম কি নহ'ম, ইমান বেছি চিন্তিত নহয়। মই কাম কৰাৰ ওপৰত বিশ্বাসী। আচলতে মই আটছাত থাকোঁতেও মই কাম কৰিছিলোঁ। মই কেতিয়াও আটছাৰ সভাপতি হ'ম বুলি মই কিবা লক্ষ্য লৈ কাম কৰা নাছিলোঁ। মই নিজৰ কাম, মই ভাবোঁ যে নিজৰ কাম নিয়াৰিকৈ কৰিব লাগে, সদায় সেইটোৱে চেষ্টা কৰিছিলোঁ আৰু দলতো সেইটোৱে কৰিম, দলৰ হৈ কাম কৰিম। বাকী দলে যি সিদ্ধান্ত তাক লৈ মোৰ কোনো ক'ব লগা একো। নতুন মুখ, নতুন যুৱক যে অকল ময়ে এনেকুৱা নহয়, বহুত থাকিব পাৰে। ময়ে নিজে বুলি এইটো কেতিয়াও নাভাবোঁ। বাকী মই ভাবোঁ যে মই আচলতে দলত যোগদান কৰিম জনগোষ্ঠীটোৰ কাৰণে নাইবা ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে। ইয়াৰ আগতে ধৰক মই চাহ জনগোষ্ঠী সমাজখনৰ লগত সীমাবদ্ধ আছিলোঁ। যদিও চাহ জনগোষ্ঠী সমাজখনৰ লগত আছিলোঁ, তিতাবৰৰ সামাজিক ক্ষেত্ৰখনৰ লগত মই সদায় জড়িত আছিলোঁ। তিতাবৰৰ বিভিন্ন দল সংগঠন ৰাইজৰ লগত মই সদায় আছিলোঁ। তো এতিয়া হয়তো ৰাজনৈতিকভাৱে তেখেতসকলৰ লগত থাকি কাম কৰাৰ এটা মোৰ ইচ্ছা আছে, গতিকে দলত থাকিম। তেনেকুৱা কোনো ডাঙৰ এম্বিশ্যন লৈ দললৈ অহা নাই, মাত্ৰ এনেইতো ঘৰত বহি থাকিব নোৱাৰে। ইমান দিন সংগঠনৰ কাৰণে সদায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিয়ে ফুৰিলোঁ, এতিয়া আৰু ঘৰত বহি থকাৰ প্ৰশ্ন নাথাকে। গতিকে দলত থাকিম, দলত যোগদান কৰিম। বাকী দলে যি ধৰণে মোক দায়িত্ব দিয়ে সেইটো মতে কাম কৰিম। আমাৰ সংগঠনৰ পৰা যোৱা প্ৰাক্তন বহু আছে দলটোত, তেওঁলোকৰ লগত প্ৰায়ে কথা বতৰা হৈ থাকে। সেইটো হিচাপতে আচলতে সাহস পাইছোঁ। প্ৰাক্তন বহুকেইজন আমাৰ আটছাৰ পৰা যোৱা বহুকেইজন প্ৰাক্তন বৰ্তমান ভাৰতীয় জনতা পাৰ্টীতে আছে। নিশ্চিতভাৱে তেওঁলোক থকাৰ কাৰণে এইটো আমাৰ নতুনবিলাকৰ কাৰণে এটা সাহস যে তেওঁলোকৰ লগত ইমান দিনে সংগঠনৰ লগত তেওঁলোকো জড়িত হৈ আছিলে। তো ময়ো যাম এতিয়া। নিশ্চিতভাৱে তেওঁলোকৰ লগত কথা বতৰা পাতি ভৱিষ্যত দিনখিনি আগবাঢ়ি লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।